বাইদেউ প্ৰথম সুধিব বিচাৰিছোঁ যে বাইদেউৰ প্ৰথম নামটো আছে মোৰ নাম অলকা শৰ্মা অলকা শৰ্মা ঘৰটো তেজপুৰ তেজপুৰ আপোনাৰ নিজা কিবা আৰ্ট স্কুল আছে মোৰ আৰ্ট স্কুল আছে মই 90 চনৰ পৰা মোৰ নিজৰ আৰ্ট স্কুল খুলি শিকাই আছোঁ নামটো চিত্ৰলেখা আৰ্ট স্কুল নাম শ্ৰী শৈলেন কুমাৰ দাস আৰু ঘৰটো মোৰ নগাঁও নগাঁৱতে হয় আৰু এনে আপোনাৰ প্ৰফেশ্যনটো এইটো প্ৰফেশ্যন মই শিল্পী আৰ্টিষ্ট মই এতিয়া কলুলে আমাৰ যি আৰ্ট স্কুল আছে তাৰে মই টিচাৰ হয় মই ভাইচ প্ৰিন্সিপাল পদত আছোঁ ঠিক আছে ছাৰ আপুনি শান্তিৰাজ খোৱা ঘৰটো ঘৰ ৰহাত ৰহা আপোনাৰ মল্লিকা মল্লিকা বিশ্বকৰ্মা বিশ্বকৰ্মা মল্লিকা ঠিক আছে মানে দুবাৰ কৈছে এইটো কাৰণে যাতে মনত থাকে বাৰু বলবন্তৰ সিং নগাঁৱতে ঘৰ আৰু এনে প্ৰফেশ্যনতো আপোনাৰ ছবি জগতৰ লগত জ্যোতি শইকীয়া কলিতা বাইদেউ আপুনি পৰিচয় আচ্ছা মোৰ নাম যোগীন্দ্ৰ সিং মই কলিয়াবৰ জখৰাবন্ধা হয় অঁ মই জ্ঞানেন্দ্ৰ নাথ বৰা তেজপুৰ অসম চৰকাৰৰ এগৰাকী শিল্পী পেঞ্চনাৰ হয় অঁ মোৰ মৰিগাঁৱত ঘৰ অঁ মোৰ নাম শ্ৰী ৰাজু দাস অঁ বৰ্তমান আজিৰ হেল্ল' ৱেলকাম টু ৰেইনব' ব্লগ মই আপোনালোকক স্বাগতম জনাইছোঁ তৰফৰ পৰা ৰেইনব' ব্লগৰ তৰফৰ পৰা আজি মই নগাঁৱৰ কল্লুৰ ড্ৰয়িং এণ্ড পেইণ্টিং স্কুলত আহি উপস্থিত হৈছোঁ আৰু তাতে আটাইতকৈ মজাৰ হ'ল কি তাতে আজি ড্ৰয়িং পেইণ্টিংবিলাক যিবিলাক আৰ্টিষ্ট ডাঙৰ ডাঙৰ আৰ্টিষ্টসকলে আহিছে সেই আৰ্টিষ্টসকলে আহি ইয়াতে আজি মানে আৰ্ট কৰিব আৰু তেওঁলোকৰ কিছুমান আৰ্ট আমি প্ৰদৰ্শনী দেখুৱাম আৰু সেইখিনি দেখুওৱাৰ আগতে আপোনালোকক কৈছোঁ যিসকলে নতুন আহিছে মোৰ চেনেলত তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ল'ব আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ অসমৰ বিশেষকৈ নগাঁও জিলাৰ প্ৰয়াত চিত্ৰশিল্পী শশীধৰ শইকীয়াৰ 50তম মৃত্যুবাৰ্ষিকী উপলক্ষে আজি নগাঁও চিত্ৰকৰ্মশালাৰ আয়োজন অনুষ্ঠিত হৈছে আৰু এই চিত্ৰকৰ্মশালাত নগাঁৱৰ তেজপুৰ ৰহা মৰিগাঁও হোজাই এই অঞ্চলৰ পৰা শিল্পীসকলে আহি চিত্ৰকৰ্মশালাত অংশগ্ৰহণ কৰে আৰু এই কৰ্মশালাখন এইদৰে আমি অনুষ্ঠিত কৰি প্ৰতি বছৰে যাতে তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিম বান বুলি মই ভাবিছোঁ কাৰণ শইকীয়া ছাৰৰ যিমানখিনি মানে অৱদান মোৰলৈ আছে সেইখিনিত মই মানে ছাৰৰ একো দি পেলাই মই হেৰি কৰিব নোৱাৰোঁ মোৰ পেইণ্টিংখনৰ বিষয়বস্তু ছাৰৰ দেউতাকৰ বিষয়ে পাতিছিলোঁ প্ৰয়াত সাচিধৰ শইকীয়া ছাৰৰ মৃত্যুতিথি আজি মৃত্যুতিথিৰ কাৰণে মই তেখেতকে আঁকিছোঁ তেখেতৰ এটা ধ্যান মুদ্ৰাত আঁকিছোঁ মানে এনেকুৱা যে মানুহে ধ্যান কৰি পেলাই এটা ডাঙৰ সৃষ্টি কৰে মানুহৰ সৃষ্টিটো বহুত মানে ধ্যানৰ বলতহে এটা সৃষ্টি হয় গতিকে তেখেতৰ ইমান সুন্দৰ সুন্দৰ সৃষ্টিৰ আজি তেখেতে মেডিটেশ্যন কৰি পেলাই নিজৰ মানসিক বলত ইমান ধুনীয়া ধুনীয়া কামবিলাক কৰি গৈছিলে আৰু সেইটোকে মই অকণমান আঁকিব চেষ্টা কৰিছোঁ বাইদেউ প্ৰথম সুধিব বিচাৰিছোঁ যে বাইদেউৰ প্ৰথম নামটো আছে মোৰ নাম অলকা শৰ্মা ঘৰটো তেজপুৰ আপোনাৰ নিজা কিবা আৰ্ট স্কুল আছে মোৰ আৰ্ট স্কুল আছে মই 90 চনৰ পৰা মোৰ নিজৰ আৰ্ট স্কুল খুলি শিকাই আছোঁ নামটো চিত্ৰলেখা আৰ্ট স্কুল চিত্ৰলেখা তেজপুৰ আৰু আজি মানে যিটো কল্লুৰ চিত্ৰাংকন বিদ্যালয়ত যিটো শশীধৰ শইকীয়াৰ যিটো 85 যিটো বৰ্ষৰ কাৰণে যিটো কম্পিটিশ্যন পতা হৈছে সেই ছবিটো আপুনি এই ইয়াতে উপস্থাপন কৰিলে আৰু সেইটো বিষয়ে অলপ জানিব বিচাৰিছে ছবিটোৰ বিষয়ে অলপ মুহূৰ্তটো প্ৰথমে মই প্ৰয়াত শশীধৰ শইকীয়াক নাম জনাইছোঁ আৰু এই কল্লু মোৰ অতি প্ৰিয় কল্লুলত মই যেতিয়া কল্লু প্ৰথম খুলিছিলে তেতিয়াই মই ইয়াত শিকিছিলোঁ তাৰপিছত বিভিন্ন জেগাত ডেটা ট্ৰান্সফাৰ সূত্ৰে ঘূৰি ফুৰিলোঁ তাৰপিছতে আহি মই তেজপুৰ যেতিয়া লাষ্টত পালোঁহি তেতিয়া মই নিজাকৈ আৰ্ট স্কুল খুলিলোঁ আৰু মই এখন কলাগুৰু সংগীত মহাবিদ্যালয় চিত্ৰকলা বিভাগৰ মই শিক্ষয়িত্ৰী আৰু এনেকৈ চলাই আছোঁ প্ৰায় 200 ষ্টুডেণ্টৰ লগত মই জড়িত হৈ আছোঁ মানে শুনি বহুত আনন্দিত হৈছোঁ আৰু লগত মানে আজি যিটো ছবিটো আঁকিলে কাৰণ মোৰ বহুতো
শিশু ল'ৰা ছোৱালী আছে তেওঁলোকে বুজি বস্তুটো মানে নেচাৰেল ড্ৰেছতো ভাল পায় কিন্তু সেইটো আজি যিটো ছবি আঁকিলে সেই ছবিটোৰ মানে অলপ মুহূৰ্তটো কি হয় সেইটো মানে গুণটো মানে এটা পানীত তাৰ প্ৰতিবিম্ব কেনেকৈ পানীত তাৰ প্ৰতিবিম্বটো পৰে সেই বস্তুটোকে মই দেখাব বিচাৰিলোঁ ঠিক আছে ধন্যবাদ সুধিব বিচাৰিছোঁ যে ছাৰ প্ৰথমে নামটো মানে জানিব বিচাৰিছোঁ মোৰ নাম শ্ৰী শৈলেন কুমাৰ দাস আৰু ঘৰটো মোৰ নগাঁৱতে হয় আৰু এনে আপোনাৰ প্ৰফেশ্যনটো এইটো প্ৰফেশ্যন মই শিল্পী আৰ্টিষ্ট মই এতিয়া কলুলে আমাৰ যি আৰ্ট স্কুল আছে তাৰে মই টিচাৰ হয় মই ভাইচ প্ৰিন্সিপাল পদত আছোঁ ঠিক আছে ছাৰ আপুনি যিটো যে আঁকিলে যে এই ছবিটো অলপ মুহূৰ্তটো অলপ জানিব মুহূৰ্তটো মানে অইন একো নাই এতিয়া আমাৰ দুনিয়াখন একে টাৰ্মইল টাইপ গোটেই মানুহখিনি মানে যদিও মানুহখিনি আছে পুৰা সুখত নাই সকলোৰে প্ৰব্লেম এটা আছে গতিকে ইয়াত মানুহৰ বিভিন্ন ফেচ দি পেলাই মানুহৰ এই যিটো এতিয়া আমাৰ হৈ আছে মানুহৰ মাজত বিভিন্ন এক্সপ্ৰেশ্যন যদিও হাঁহিছে মিছা হাঁহিছে পৃথিৱীৰ যিটো প্ৰব্লেম হৈ আছে চাৰিওফালৰ পৰা প্ৰব্লেম পলিউশ্যন প্ৰব্লেম গ্ল'বেল ৱাৰ্মিং তাৰপিছত আমাৰ বেমাৰ আজাৰ ক'ভিড লৈ যিখিনি হৈছে আৰু সেইখিনি আৰু মানুহৰ যিটো সমস্যা এতিয়া পৃথিৱীত আছে যদিও সঁচাকৈ জীয়াই থকা নাই আচ্ছা ঠিক আছে আৰু এটা মানে প্ৰশ্ন মানে এইটো অলপ টান প্ৰশ্ন মানে ধৰি লওক যে আপুনি যিটো আঁকিছে সেই ছবিটো মানে সেইটোৰ ওপৰত আপুনি নিজে কিমান দিব বিচাৰিছে মাৰ্কটো 10ৰ ভিতৰত ধৰি লওক আপোনাৰ নামটো প্ৰথমে জানিব বিচাৰিছোঁ মোৰ নাম শান্তিৰাজ খোৱা আগত ঘৰ ৰহা আপোনাৰ যিটো আজি শহীদ শইকীয়া শৰ্মাদেৱৰ যিটো আৰ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যিটো 85 বৰ্ষৰ যিটো মৃত্যুবাৰ্ষিকী উপলক্ষে যিটো মানে প্ৰতিযোগিতা আয়োজন কৰা হৈছে প্ৰতিযোগিতা নহয় এইটো কৰ্মশালা এটা কৰ্মশালা দিয়া হৈছে এই কৰ্মশালাটোৰ উপলক্ষে মানে প্ৰকৃতিৰ ওপৰত এইটো বিষয়ে অলপ জনাব মানে আমি নেচাৰ মানে প্ৰকৃতি যে সংৰক্ষণ কৰিবলৈ সকলো ধৰণৰ যেনে মই ইয়াত টাব এটাত ফুলে পাহ দেখাইছোঁ ইও এটা সংৰক্ষণ তাৰ ওপৰতে অঁকা ছবি ধন্যবাদ ছাৰ নমস্কাৰ আৰু আজি আপোনাৰ মানে নামটো জানিব বিচাৰিছোঁ মল্লিকা বিশ্বকুমাৰ ঠিক আছে মানে দুবাৰ কৈছোঁ এইটো কাৰণে যাতে মনত থাকিব পাৰোঁ আৰু আজি যিটো আমাৰ শহীদ শইকীয়াদেৱৰ যিটো মৃত্যুবাৰ্ষিকীৰ কাৰণে যিটো আজি কৰ্মশালা স্থাপন কৰা হ'ল সেই কৰ্মশালাটোৰ মানে যিটো আপুনি ছবি যিটো উপস্থাপন কৰিলে সেইটো বিষয়ে অলপ জানিব বিচাৰিছোঁ মানে এইটো তেওঁলোকে ধৰি লওক কিছুমান বিষয় থাকে মই বহুত প্ৰকৃতি ভাল পাওঁ দেই প্ৰকৃতি যিকোনো কথা মোৰ প্ৰকৃতিয়ে প্ৰথমে মনলৈ আহে আমি ইয়ালৈ আজি আচলতে চাবলৈ আহিছিলোঁ প্ৰথমে কোনোবাই বহুৱাই দিলে মহামুখা দিলে চিকেন চাৰ তাৰপিছত সেই ফাৰ্ষ্ট থটটো মোৰ সদায় গছ হৈছে তাতে আৰু তাতে আমি বহুত দেৰিকৈ বহিলোঁ প্ৰকৃতি মই নিজেও ভাল পাওঁ প্ৰকৃতিৰ কিছুমান দেখাটো ভাল লাগে এইটো মানে এনেই কি গছ বাঁহ গছ বিজুলী ঠিক আছে আৰু আপুনি যদি ধৰি লওক যে যদি আমি নিজকো যে এটা প্ৰশ্ন আৰু যে সেই ছবিটোৰ কাৰণে আপুনি নিজে নিজৰ তৰফৰ পৰা কিমান মাৰ্ক দিব এইটো আপুনি নিজে কিমান দিব মাৰ্কছ বুলি ক'লে নিজৰ বস্তু সদায় চবেই ভালেই লাগে তাৰপিছতো আচ্ছা মানে মনৰ এটা সান্তনা হিচাপে সান্তনাও নহয় এটা ফূৰ্তি আৰু চাহতৰ লগতে ময়ো পাইছোঁ আৰু আচ্ছা ঠিক আছে ঠিক আছে ধন্যবাদ মোৰ তৰফৰ পৰা নমস্কাৰ আৰু আজিৰ সেই যিটো শহীদ শইকীয়াদেৱৰ যিটো 85 বৰ্ষৰ যিটো মানে মৃত্যুবাৰ্ষিকীৰ কাৰণে যিটো কৰ্মশালা আয়োজন কৰা হৈছে সেই কৰ্মশালা আপোনাৰ ছবিটো যিটো উত্থাপন কৰিলে সেই ছবিটোৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ ছবিটো এইটো কাৰণে মানে মোৰ মটিভেশ্যনটো এইটো হৈছে ইয়াত হৈছে মানে আত্মাৰ মানে যিটো হ'ল আমাৰ এতিয়া তেওঁৰ মানে মৃত্যু বাৰ্ষিকৰ ওপৰত কৰা হৈছেতো সেই আত্মাক প্ৰসংগী ৰাখি পেলাই মই এটা মানে হেৰি দিছিলোঁ মানে ওপৰৱালাৰ মানে ভগৱানৰ এটা কবচ এতিয়া আত্মা সেই কবচত থাকি সুন্দৰভাৱে থাকে সেইকাৰণে মই ইয়াত চাকি দিছোঁ এটা মানে কিতাপ এটা টাইপ দিছোঁ যিটো লাইফৰ এটা মানে যিটো আমাৰ গ্ৰন্থ থাকে যিখিনিত আমাৰ লেখা জোখা থাকে আমাৰ লাইফৰ সেইখিনি সমাপ্ত হোৱাৰ পিছত সেই বুকখন লৈ তেওঁ যাতে ওপৰৱালাৰ ওচৰত ভালকৈ ঠিক আছে আৰু মোৰ এটা লাষ্টত হৈ গ'ল এইটো প্ৰথমে ক'ব লাগিছিল আপোনাৰ নামটো আছিল মোৰ নাম বলবিন্দৰ সিং নগাঁৱতে ঘৰ আৰু
এনে প্ৰফেশ্যনতো আপোনাৰ ছবিৰ জগতৰ লগত নে মই এই কলুলত টিচাৰ হিচাপে কাম কৰি আছোঁ আমাৰ টিকেন্দ্ৰজিৎ শইকীয়াৰ লগতে আছোঁ তেওঁ আমাৰ প্ৰিন্সিপাল মই টিচাৰ হিচাপে আছোঁ আৰু কলুলৰ এক্সিকিউটিভ মেম্বাৰো হয় ঠিক আছে ধন্যবাদ ছাৰ তোমাৰ নাম প্ৰথমে নমস্কাৰ জনাইছোঁ আপোনালৈ আৰু প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিছোঁ জ্যোতি শইকীয়া জ্যোতি শইকীয়া কলিতা বাইদেউ আপুনি যিটো আজিৰ মানে হৰিধৰ শইকীয়া ছাৰৰ যিটো 50তম যিটো মৃত্যুবাৰ্ষিকী উপলক্ষে যিটো কৰ্মশালা ছবিৰ কৰ্মশালাখিনি আয়োজন কৰা হৈছে তাৰ যিটো আপুনি ছবি উত্থাপন কৰিছে বহুত ধুনীয়া লাগিছে মোৰ দৃষ্টিত আৰু বহুত ধুনীয়া হৈছে আৰু তাৰ ভিতৰত মানে আপোনাক জনাব বিচাৰিছোঁ যে বাইদেউ আপুনি এই ছবিটোৰ বিষয়ে অলপ জনাব ছবিটো প্ৰকৃততে এগৰাকী নাৰীৰ এটা মনৰ অনুভৱ সূৰ্যমুখী ফুলক মানে সূৰ্যমুখী ফুলৰ দৰে সূৰ্যৰ দিশত যাব বিচাৰে কিন্তু হয়তো কিছুমান বাধাত ৰৈ যায় ঠিক তেনেকুৱা লগত এই পখিলাৰ যিটো ইমেজ আছে এইটো স্কেটছ টাইপত কৰিছোঁ মিনিচাৰ টাইপত সেইটোৰে সপোনবিলাকো বুজায় যিবোৰ সপোন দেখে উৰিব বিচাৰে তেনেকুৱা এটা কিন্তু কিছুমান কথাত হয়তো লাগি ধৰে তেনেকুৱা এটা হয় আৰু সেইকাৰণে ঠিক জুবিনৰ গানটোৰ দৰে কোপাত যিটো সূৰ্যমুখী ফুলৰ এটা গান আছে অলপ তেনেকুৱা এটা প্ৰকাশো পাইছে কিন্তু তথাপি নাজানো আৰু কেনেকৈ ধুনীয়া হৈছে বাইদেউ আপোনাৰ কম সময়ৰ ভিতৰত যিটো খুব ধুনীয়াকৈ ক'লে যে আজি আমাৰ সকলোখিনি মানুহৰ মনত এটাই বস্তু যাতে আমি সূৰ্যৰ নিচিনা ফুলিব বিচাৰোঁ আৰু সকলো যাতে মনত এটা শান্তি যাতে অনুভৱ হয় এটা ডাঙৰ পোহৰ লৈ আৰু তাৰ সুন্দৰখিনিয়ে বিয়পি যায় ঠিক আছে বাইদেউ আপোনাৰ মানে ঘৰটো সোণাপুৰত আৰু আপোনাৰ প্ৰফেশ্যনেল ছবি আৰু নে বেলেগ আছে মই স্কুলত শিক্ষকতা কৰিছিলোঁ কিন্তু ছবিৰ দিশত ইমানেই নিজকে মানে এক কৰিব বিচাৰোঁ আত্মাৰ সৈতে নিজৰ আত্মাৰ সৈতে এক কৰিব বিচাৰোঁ মই স্কুলৰ চাকৰি এতিয়া কি ডাঙৰ এটা বলিদান কেৱল ছবিয়ে মোৰ সকলো ভালেই আপোনাৰ উজ্জ্বল ভৱিষ্যতটো মই কামনা কৰোঁ যাতে আৰু বেছি ভাল হয় আৰু ছবিৰ জগতত আৰু আপুনি এই সূৰ্যমুখী ফুলৰ নিচিনা আপুনি যাতে বিয়পি থাকে ধন্যবাদ প্ৰথমে নমস্কাৰ আৰু প্ৰথমে ছাৰ আপোনাৰ মানে অলপ এড্ৰেছটো ল'ব বিচাৰিছোঁ আপোনাৰ পৰিচয় আচ্ছা মোৰ নাম যোগীন্দ্ৰ সিং মই কলিয়াবৰ জখৰামুণ্ডাৰ হয় ছবি আঁকিবলৈ নিমন্ত্ৰণ পাইছোঁ কাৰণে ইয়াত ছবি আঁকিব আহিলোঁ ঠিক আছে ধন্যবাদ আৰু আজিৰ হৰিধৰ শইকীয়া দেৱৰ যিটো 50তম মৃত্যুবাৰ্ষিকী কৰ্মশালা উপলক্ষে আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ আৰু আজি যিটো আপুনি ছবি খুব ধুনীয়া এখন ছবি আঁক কৰে মানে উপস্থাপন কৰিলে আৰু সেইখনৰ বিষয়ে অলপ মই জানিব বিচাৰিছোঁ সেইখিনি মানে মূল মানে বিষয়বস্তুটো কি ছবিখন মানে কি অলপ গৰখীয়াৰ নিচিনা মই ছবি আঁকিছোঁ যে গৰখীয়াই যেনেকৈ বাঁহী বজায় আনন্দ কৰে অলপ সময়ৰ কাৰণেও ঠিক তেনেকুৱা ধৰণৰ বাঁহী বজাইছে গৰু আছে গৰু চৰি থকা দেখুৱাইছোঁ অলপ সেউজীয়া নিচিনা ভাৱ দিছোঁ যেন গৰু চৰি আছে গৰখীয়াজনে ধুনীয়াকৈ বহি বা থিয় হৈ বাঁহী বজাই আছে ইমানেই মোৰ সেইটোৰ বিষয়ে মানে এইটো ঠিক আছে আনন্দ হেৰি কৰিছে আৰু মানে এইটো যেতিয়া গৰু ৰাখিবলৈ যেতিয়া যায় তেতিয়া যে গৰু ৰখীয়াৰ মানে যিটো মনৰ ভাৱ যিটো তেওঁ অলপ সময় আনন্দ কৰে আৰু বাঁহীটোকে বজায় গৰুখিনিয়ে খাই থকা ঘাঁহ খাই থাকে যেন অলপ সময় আনন্দ কৰে ঠিক তেনেকুৱা শ্ৰীকৃষ্ণই যেনেকুৱা ধৰণৰ কৰিছিল ঠিক তেনেকুৱা ধৰণৰ ঠিক আছে ধন্যবাদ প্ৰথমে আজিৰ সেই হৰিধৰ শইকীয়াদেৱৰ 50তম মৃত্যুবাৰ্ষিকী দিনৰ উপলক্ষে আপোনাক স্বাগতম জনাইছোঁ আৰু ছাৰ আপোনাৰ মানে প্ৰথমে অলপ পৰিচয়টো জানিব বিচাৰিছোঁ যে আপোনাৰ আৰু কৰ্মক্ষেত্ৰ মই জ্ঞানেন্দ্ৰ নাথ বৰা তেজপুৰ অসম চৰকাৰৰ এগৰাকী শিল্পী পেঞ্চনাৰ ছবি আৰু ভাস্কৰ্যৰ মাজতে মই এইখিনি মই কৰিছোঁ ধুনীয়া আৰু ছাৰ আজি যিটো ছবি আপুনি আজি কৰ্মশালাত আপুনি যিটো ছবি আঁকিলে সেই ছবিটোৰ মানে বিষয়ে অলপ মানে তাৰ মূল বিষয় মোৰ এইটো মই বগা চৰাই দুটা মই শান্তিৰ প্ৰতীক হিচাপে ৰাখিছোঁ আৰু সন্মুখৰ বিশাল আকাশখনলৈ আৰু সাগৰখনৰ ওপৰত বিশাল আকাশখনলৈ মই চৰাই দুটা উৰুৱাই দিছোঁ মই বিশ্ববাসীক শান্তিৰ প্ৰতি আহ্বান কৰিছোঁ ঠিক আছে ধুনীয়া
যাতে মানে সকলো মানে যাতে শান্তিৰ প্ৰতীক হিচাপে দুটা পাৰ চৰাই বোধহয় দুটা পাৰ চৰাই আৰু সেই পাৰ চৰাই শান্তিৰ প্ৰতীকটো মানে ভালেকৈ বিয়পাই দিয়ে যাতে বাস্তৱ জগতত সেইটো তাৰ কামনা থাকে ধন্যবাদ ছাৰ সেইফালে নমস্কাৰ আৰু আজি যিটো শহীদক শইকীয়াদেৱৰ যিটো 50তম মৃত্যুবাৰ্ষিকী দিনৰ উপলক্ষে কৰ্মশালা যিটো আয়োজন কৰা হৈছে সেই কৰ্মশালাৰ যিটো ছবি আপুনি খুব ধুনীয়া এটা ছবি স্থাপন কৰিছে ভাল লাগিল আৰু প্ৰথমে আপোনাৰ অলপ চমু পৰিচয়টো আৰু মানে কৰ্মজীৱনটোৰ বিষয়ে জানিব বিচাৰিছোঁ মোৰ মৰিগাঁৱত ঘৰ মোৰ নাম শ্ৰী ৰাজু দাস বৰ্তমান আজিৰ শশীধৰ শইকীয়া দেৱৰ চিত্ৰ কৰ্মশালা আয়োজন কৰিছে আৰু যিটো আপুনি যে ছবি যিটো আপুনি যিটো আজি খুব ধুনীয়াকৈ আঁকি আপুনি অংকন কৰিলে সেই ছবিটোৰ বিষয়ে অলপ বিষয় বা থুলমূল বিষয়ে অলপ জানিব বিচাৰিছোঁ এইটো আচলতে মই মানে জীৱ জন্তু বা প্ৰাকৃতিক যিবিলাক মানে সম্পদ যেনেকৈ আমি মানুহকে আমি চেষ্টা কৰি ৰাখোঁ সদায় বাকী জীৱবিলাকক আমি গুৰুত্ব নিদিওঁ বন্দী কৰি ৰাখোঁ নিজৰ মানে নিজৰ যিটো চখ পূৰাবৰ বাবে হয়নে গতিকে মই ভাবোঁ কোনো জীৱ জন্তুক আচলতে আমি বাধ্য কৰাই নিজে ৰখাৰ কোনো প্ৰয়োজন নাই মই এইটো খুব মানে এটা অপৰাধ বুলি ভাবোঁ অপৰাধ মানে যোনে ষ্টাইলত ৰাখে বা কোনোবাই ফেশ্বনত ৰাখে বা কোনোবাই ভাল পায় কাৰণে ৰাখে কিন্তু যি কাৰণতে নাৰাখক আচলতে সেই জীৱবিলাকে প্ৰতিটো জীৱই কষ্ট অনুভৱ কৰে আৰু তেওঁলোকে নিজৰ যিটো বাস্তৱ জীৱন এই সমাজখনত মানে এই পৃথিৱীত এই ৰঙীন সুন্দৰ পৃথিৱীখনত তেওঁলোকে যিটো জীৱন লৈ পেলাই জন্ম হয় আৰু সেই জন্মটোক আচলতে আমি মানুহে ব্যৰ্থ কৰি দিওঁ তাৰমানে তেওঁলোকক মানে আমি পংগু কৰি থৈ দিওঁ হয়নে সেইটোকে মই দেখুৱাব বিচাৰিছোঁ অকণমান ঠিক আছে ধন্যবাদ ছাৰ আপোনাৰ মূল্যৱান কথাখিনি আজি কেঞ্চাৰ ইয়ালৈ কৰ্মশালাত মাতিছিলে আমাক কৰ্মশালা চাবৰ বাবে সেইবাবে আজি মই বহুত সুখী কাৰণ ইয়াত কৰ্মশালাত ময়ো আঁকিবলৈ সৌভাগ্য লাভ কৰিলোঁ আৰু আজি যিহেতু শশীধৰ শইকীয়াৰ সেইবাবে তেখেতক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যাতে তেখেতৰ আত্মাটো শান্তি পায় আৰু আমি তেখেতৰ আশা যিখিনি আছিলে ছবিৰ ক্ষেত্ৰত ছবিয়ে আগুৱাই যাওক বুলি যিখিনি তেখেতে ইয়াত পোহৰ কৰি আনিব বিচাৰিছিলে জনগণক সেই পোহৰ যাতে আমি আগুৱাই লৈ যাব পাৰোঁ সেইখিনিয়ে কামনা কৰি